নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো যদি আপোনালোকে ভাবে যে গাহৰিৰ দানা খৰচ নকৰিম মানে ফ্ৰীতে গাহৰি পালন কৰিম তেতিয়াহ'লে কেনেকৈ পালন কৰিব তো তাৰ বিষয়ে আজি সম্পূৰ্ণ জনাম। তো ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া মানে 100% মানে ভিডিঅ'বিলাক পাই থাকিব। কেনেকৈ গাহৰি পালন কৰিব লাগে, কি কি দানা দিব লাগে, কি কি মেডিচিন দিব লাগে সম্পূৰ্ণ জনাই থাকিম। তো আজি হ'ল মানে পইচা খৰচ নকৰাকৈ মানে কেনেকৈ গাহৰি পালন কৰিব। তো ইয়াত চাওক যিকেইটা গাহৰি আছে কমপ্লিট বাহিৰত, বৰ্তমান খেতিৰ ছিজন। তো খেতিৰ পৰা ঘাঁহ বন কাটি আনি দিব পাৰে আপোনালোকে বহুত ধুনীয়াকৈ, আৰু ঘাঁহ বন বহুত খায়। আৰু এইবিলাক দেখা পাই আছে এই যিবিলাক ভেট ফুল হয়, সেই ভেট ফুলৰ আলুবিলাক এইবিলাক এনেকুৱা 2 খণ্ড দিলে হৈ যায় এক টাইমত। আৰু ৰাতিপুৱা 2টা আলু আৰু সন্ধিয়া সময়ত 2টা আলু, বাকী একো খৰচ নাই। চাওক কিমান ধুনীয়াকৈ খাই আছে। তো নিজে ভাঙিব পৰা নাই যদি এইটো পোৱালি হয়। আৰু ইফালে চাওক ইয়াকো এটা আলু খোৱা হৈছে। ইয়াত এটা আলু আছিল, খাই শেষ কৰি দিছে। আৰু এইটো এটা আলু, এইটো ডাঙৰ কাৰণে অলপ ডাঙৰ চাইজৰ আলু 2টা দিয়া হৈছে। ইয়াক এটা খাই শেষ কৰিছে আৰু এইটো খাব এতিয়া। এইটো ভাঙিব পৰা নাই, অলপ সময় লাগে ভাঙাতে। আৰু ইয়াত দিয়া আছিল 2টা, এটা খাইছে আৰু এটা খাই আছে। চব দানা খৰচ একদম ফ্ৰী। তো বহুতে ভাবে যে ভিডিঅ'বিলাক এনেই বনাওঁ, যিসকলে মানে নদীৰ ওচৰত গাহৰি পালন কৰি আছে তেওঁলোকেহে জানে দানা খৰচ কেনেকুৱা যায়। মোটামুটি 8 মাহ মানে ফ্ৰীতে গাহৰি পালন কৰে। 8 মাহ কোনো ধৰণৰ ফিট খৰচ নাযায়, খালি বাৰিষাৰ 4 মাহে ইহঁতৰ মানে ফিট খৰচ বিলাক। চাওক আৰু যেতিয়া পোৱালি হ'ব, এই পোৱালি হোৱাৰ সময়ত মানে পোৱালিক যিখিনি দানা পানী দিব লাগে সেইখিনি চাওক কিমান ধুনীয়াকৈ খাই আছে। এই আলুবিলাক অলপো পেলনীয়া নাই, আলু পূৰা 100% খাই দিব। তো চাওক আৰু এইটো মানে খাই শেষ কৰি দিছে কমপ্লিট, আৰু এইটোৱে খাই শেষ কৰি দিছে। চাওক তো ইয়াতে দিয়া আছিল আলুবিলাক কমপ্লিট খাই শেষ কৰি দিছে। আৰু এইটো মানে 2 মাহ পিছত আৰু পোৱালি দিব, 2 মাহমান হ'ল। এইটো ফাৰ্ষ্ট টাইম পোৱালি দিব। তো চাওক আৰু এটাই তাতে আছে, এইটোৱে মানে এই ভেট ফুলৰ আলুবিলাক খাই শেষ কৰি দিছে। তো আপোনালোকে যদি দানা খৰচ কমাব বিচাৰে, ঘাঁহ কাটি খুৱাব পাৰে, দানা খৰচ একেবাৰে কম। আৰু ভেট ফুলৰ আলুবিলাক উঠাই আনি দিব পাৰে। আৰু নহ'লেতো কিছুমানে বৰ্তমান খেতি হৈছে, খেতিৰ কাৰণে মানে এই গাহৰিবিলাক লৈ মানে বিলত লৈ বান্ধাত অসুবিধা হয়, সেইকাৰণে আলুবিলাক উঠাই হৈ আছিল। আৰু 3 মাহমান কি কৰিছে, এই গাহৰিবিলাক লৈ বিলত লৈ বান্ধি দিছিল। বিলৰ পৰা নিজে মানে খান্দি আলুবিলাক উঠাই খাইছে। চাব পাৰে কিমান ধুনীয়াকৈ আলুবিলাক খাই আছে। এতিয়া মানে চাৰিওফালে খেতি কৰিছে, তো খেতি কৰিছে তাতেতো আৰু গাহৰি বান্ধিব নোৱাৰি। তো আলুবিলাক উঠাই আনি এই গাহৰিক দি আছে। চাওক কিমান মৰমতে খাই আছে। দানা খৰচ ফ্ৰী, বৰ্তমান 1 টকাও নালাগে দানা খৰচ। দানা খৰচ লাগিব যেতিয়া নেকি বাৰিষা হৈ যাব, এই বাৰিষাতহে দানা খৰচ লাগিব। চাওক এই অলপ ভাঙিব আৰু অলপ খাব। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, যদি ভাল লাগিছে লাইক এটা কৰি ৰাখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।